বৰপেটাত পুনৰ লাভ জেহাদৰ ঘটনা ভুৱা পৰিচয়ৰে হিন্দু নাবালিকাৰে প্ৰেমৰ জাল মুছলমান যুৱকৰ প্ৰেমৰ বাবে 25 বছৰীয়া কামাল উদ্দিনে নিজৰ নামকৰণ কৰিলে কমল দাসৰ নামত লাভ জেহাদীটোৱে উলিয়ালে ভুৱা পৰিচয় পত্ৰ লাভ জেহাদী কমলে প্ৰথমে নাবালিকাগৰাকীক পলুৱাই লৈ যায় গাজিয়াবাদলৈ নাবালিকাগৰাকী নিৰুদ্দেশৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে গাজিয়াবাদৰ পৰা পুনৰ ৰেল যোগে উভতি আহে কামাল আৰু নাবালিকাগৰাকী নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগে পুনৰ অসমলৈ উভতি আহে ৰেলখনত হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মীসকলে চলাই অভিযান নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰে নাবালিকাগৰাকীক লগতে আটক কৰে লাভ জেহাদী কমল উদ্দিনৰ মাতৃক বৰ্তমানেও পলাতক লাভ জেহাদত অভিযুক্ত কমল উদ্দিন হল যে আমাৰ বৰপেটাৰ এজনী ছোৱালীজনীৰ বয়স 16-17 বছৰ ছোৱালীজনীক মানে এজন মুছলমান ল'ৰাই নিজৰ পৰিচয়টো মানে হিন্দু বুলি দিলে কামাল দাস বুলি দিছে কামাল দাস বুজি দিয়াৰ পাছত সেই ছোৱালীজনী হয়তো তাৰ প্ৰেমত পৰি গৈছে পৰি যোৱাৰ পাছত সেই ছোৱালীজনীক নানান কৌশলেৰে মিছা পৰিচয় দি সেই ছোৱালীজনীক যোৱা 4-5 দিন আগতে ছোৱালীজনীক মানে লৈ সি বেলেগ জায়গাত পলাই যায় দিল্লীলৈ পলাই যোৱাৰ পাছত এই খবৰটো আমি পাওয়ার পাছত আমি বলো মানে বিশেষ তদন্ত কৰি সেই ছোৱালীজনীৰ ইনফৰমেশ্যন লৈ আজি আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত সেই ছোৱালীজনীক হিন্দু ছোৱালীজনীক আৰু সেই মুছলমান ল'ৰাজন যিজন নাম কামাল দাস বুলি কৈছিল কিন্তু প্ৰকৃতাৰ্থে ল'ৰাজনৰ নাম হৈছে কামাল হুছেইন সেই কামাল হুছেইনৰ মাক আৰু আমাৰ হিন্দু ছোৱালীজনীক আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত ধৰি আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ যিটো GRP আছে তেওঁলোকক আমি বস্তুটো সমজাই দিওঁ